হয় দৰ্শকসকল, তেজপুৰ বিধানসভা সমষ্টি এইবাৰ কোনো কাৰণতে মিত্ৰ দল অগপক এৰি নিদিয়াৰ সংকল্প মুখ্যমন্ত্ৰীৰ সন্মুখত এটা শব্দ নহয়, আপুনি তিনিটা বাক্য কৈছে, এটা লাইন মই কৈছোঁ। আৰু ইয়াত এৰি নিদিয়াৰ মূল কাৰণ এটা আছে। আপোনালোকে ৰাজনীতিৰ সমীক্ষাত তেজপুৰ সমষ্টিটো চলাই চাওক। নমস্কাৰ, আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। ৰাজনীতিৰ সময় 2024 নিৰ্বাচন সমাগত। বিভিন্ন সমষ্টিত বিভিন্নজনে প্ৰাৰ্থিত্ব বিচাৰিছে। মোৰ সন্মুখত বহি আছে দীপক শইকীয়া, তেজপুৰৰ এগৰাকী জনপ্ৰিয় নেতা। বিগত 25 বছৰ ধৰি বিজেপি দলত তেখেতে কাম কৰি আহিছে আৰু বৰ্তমান তেখেত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সদস্য। দাদা, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। তেজপুৰ সমষ্টি, আপোনাৰ তেজপুৰ ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলাৰ তেজপুৰ আপোনাৰ জন্মভূমি। হয়। আৰু এই জন্মভূমিত আপুনি বিগত 25টাকৈ বছৰ আমি দেখিছোঁ আপুনি বিজেপি দলৰ হৈ কাম কৰি আছে। এগৰাকী খুব সমাজসেৱী আপুনি। আমি আপোনাৰ পৰিচয় দৰ্শকসকলে নিশ্চয় তেজপুৰীয়া যিসকল দৰ্শকে চাই আছে আমাৰ এই অনুষ্ঠান, তেখেতসকলে জানিব দীপক শইকীয়া কোন। তেখেতে এগৰাকী ভাল ক্ৰীড়াবিদ, প্ৰাক্তন ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠক। ক্ৰীড়া ক্ষেত্ৰখনত আপুনি বিভিন্ন কাম কৰি আছে আৰু আমি দেখিছোঁ তেখেত আমাৰ যি জাতীয় কৃষ্টি সংস্কৃতি, বিশেষকৈ ভাওনা সংস্কৃতি, ভাগৱতীয়া যি শংকৰদেৱৰ যি সংস্কৃতি, এক নাম ধৰ্ম বা শংকৰদেৱৰ যি আদৰ্শ, ভাগৱত পাঠ, হয়, ভাগৱত পাঠৰ লগত জড়িত। এতিয়া কথা হ'ল, আপুনি এগৰাকী নিজকে জনপ্ৰতিনিধি হিচাপে সজাব বিচাৰিছে ৰাজনৈতিক প্ৰেক্ষাপটত। আপুনি সমাজৰ কাম কৰিয়েই আছে। আপুনি বিগত দুটাকৈ কাৰ্যকালত আপুনি প্ৰাৰ্থিত্ব বিচাৰিছে বিজেপি দলৰ পৰা, কিন্তু বিমুখ হৈছে। আৰু এতিয়া আপোনালোকৰ মিত্ৰজোঁট অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বিগত 5টা বছৰ তেজপুৰক প্ৰতিনিধিত্ব কৰিলে। বিজেপিয়ে এই চিটটো তেজপুৰ সমষ্টিটো বিচাৰি আহিছে, যোৱাবাৰো বিচাৰিছে, এইবাৰো বিচাৰিছে। আৰু আপুনি এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, কওক কিয় বিচাৰিছে? কিয় বিচাৰিছে আচলতে প্ৰশ্নটো উত্তৰ এনেকুৱা ধৰণৰ। হয়, ৰাজনীতি প্ৰত্যেক মানুহে কৰিব লাগে আৰু কৰিছে। আমি তেজপুৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে এইকাৰণেই বিচাৰিছোঁ। আপোনালোকে ভালদৰে জানে, যেতিয়াৰ পৰাই বিজেপি AGP এলায়েন্স অৰ্থাৎ NDA হৈছে, তো NDAৰ কাৰণে আমাৰ কি হৈছে, আমি এই তেজপুৰৰ চিটটো 16 চনত আৰু 2021 চনত আমি বিজেপিয়ে AGPক এৰি দিবলগীয়া হৈছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে কি যে এলায়েন্স। আমি এলায়েন্সত 16টো এৰিছোঁ, 21টো এৰিছোঁ। কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা এইটোৱেই, আপুনি জানি ভাল পাব, যোৱা 19 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেজপুৰ গঢ়দলৈ আহিছিলে আমাৰ দলীয় কাৰ্যসূচীত, লগতে গভৰ্ণমেণ্টৰ এটা কাৰ্যসূচীত। তো তাত উপস্থিত আছিলে আমাৰ শ্ৰদ্ধাৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া উপস্থিত আছে। আৰু ৰাভা ডাঙৰীয়াক সুধিছিলে যে পৃথ্বীদা আপোনাৰ এইবাৰ কি হ'ব? আৰু তেতিয়া পৃথ্বীদাই কৈছিলে যে আপুনি জানে কি কৰে। মই তৎমুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্থানীয় বিধায়ক শ্ৰদ্ধাৰ পৃথ্বীৰাজ ৰাভা ডাঙৰীৰ উপস্থিতিত মই এটা শব্দ কৈছিলোঁ যে দাদা, তেজপুৰ চিটটো আমি 16 চনত এৰিছোঁ, 21 চনত এৰিছোঁ, আৰু এই 26 চনত তেজপুৰ চিটটো বিজেপিয়ে আমি প্ৰতিনিধিত্ব আগবঢ়াম। আমি কোনো কাৰণতে AGPক এৰি দিবৰ কাৰণে পক্ষপাতী নহয়। হয় দৰ্শকসকল, তেজপুৰ বিধানসভা সমষ্টি এইবাৰ কোনো কাৰণতে মিত্ৰ দল অগপক এৰি নিদিয়াৰ সংকল্প মুখ্যমন্ত্ৰীৰ সন্মুখত এটা শব্দ নহয়, আপুনি তিনিটা বাক্য কৈছে, এটা লাইন মই কৈছোঁ। আৰু ইয়াত এৰি নিদিয়াৰ মূল কাৰণ এটা আছে। আপোনালোকে ৰাজনীতিৰ সমীক্ষাত তেজপুৰ সমষ্টিটো চলাই চাওক। আপুনি গম পাব তেজপুৰ সমষ্টিত আমাৰ বৰ্তমান ভোটাৰ আছে প্ৰায় 1,82,000 আমাৰ ভোটাৰ আছে। 1,82,000 ভোটাৰ যি আছে এই সম্পূৰ্ণ সমষ্টিত, তাৰপিছত আপুনি চাওক তাতে আমাৰ 13টা আছে পঞ্চায়ত। 13টা পঞ্চায়তৰ 8টা পঞ্চায়ত আমাৰ বিজেপিৰ দখলত আছে, 3টা আছে কংগ্ৰেছৰ দখলত, 2টা আছে AGPৰ দখলত। ইয়াতে 4টা ZPC আছে।
4টা ZPC, 2টা আছে বিজেপিৰ দখলত, 2টা আছে AGPৰ দখলত। কিন্তু এটা কথা ঠিক যে আমাৰ তাতে যে 130জন মেম্বাৰ আছে গাঁৱৰ সদস্য, প্ৰায় 100জন সদস্যই কিন্তু আমাৰ বিজেপিৰ, আমাৰ নিৰ্বাচিত প্ৰতিনিধি তেওঁলোক হৈ আহিছে। লগতে আমাৰ যি AP আছে 13জন, এই 13জন APৰ 8জনেই আমাৰ আছে। গুৰুত্বপূৰ্ণ বিষয়বস্তু আপুনি চাব, আমি কিয় ডিমাণ্ড কৰিছোঁ তেজপুৰ সমষ্টি আমাক কিয় লাগে। জনগাঁথনিৰ ফালৰ পৰা আপুনি চাবলৈ যায়, ভোটাৰৰ যিটো পপুলেশ্যন বা পেটাৰ্ণ আপুনি চাই বিজেপিৰ সপক্ষে আছে, কাৰণ কিয় পঞ্চায়ত নিৰ্বাচনে ইয়াৰ উদাহৰণ দিছে। লগতে আপুনি এইটোও চাব যে তেজপুৰ মিউনিচিপালিটি ৱাৰ্ড যি 19টা আছে, এই 19টা ৱাৰ্ডৰ ভিতৰত 17টা বৰ্তমান আমাৰ বিজেপিৰ দখলত আছে। লগতে যি 2টা AGP দখলত আছে, সেই 2জনে কিন্তু আমাৰ বিজেপিৰে আমাৰ মেম্বাৰ আছিল। সেই 2জন আল্টিমেটলি আমাৰেই হয়, 19টা তাৰমানে আমাৰ বিজেপিৰ দখলত আছে। হয়, তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায়বোৰ পঞ্চায়ত বিজেপিৰ দখললৈ আহিছে। প্ৰশ্ন এটা, আপোনালোকৰ মিত্ৰতা আছে অগপৰ লগত, মিত্ৰতা সূত্ৰে আপোনালোকে তেজপুৰ বিধানসভা সমষ্টিটো অগপক এৰি দিব লগা হয়। আৰু এই বিগত 5টা বছৰত যিহেতু অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰতিনিধিত্ব কৰি আছে, তাৰ মাজতে পঞ্চায়ত নিৰ্বাচন হৈছিল। পঞ্চায়ত নিৰ্বাচন কিন্তু আপোনালোকে স্বাধীন চিঠিয়াকৈ কৰিছিল, তাত আপোনালোকৰ যিটো এলায়েন্সটো নাছিল, পৃথক হৈছিলে, পৃথকে হৈছিলে। আৰু দেখা গ'ল অগপই কেৱল 2টা পঞ্চায়ত জয়ী হ'বলৈ সক্ষম, মাত্ৰ 2টা পঞ্চায়ত। অৰ্থাৎ তেজপুৰ বিধানসভা সমষ্টিটো এতিয়া বিজেপিৰ যি সাংগঠনিক কাম কাজ শক্তিশালী ৰূপত আহিছে। কিন্তু মিত্ৰদল হিচাপে যদি আকৌ অগপকে দি দিয়ে, তেতিয়া আপোনালোকৰ এই পঞ্চায়ত কৰ্মীসকলে বা মিত্ৰতাৰ দোলৰে বান্ধ খাই আপোনালোকে আকৌ অগপকে সহায় কৰিবৰ কাৰণেও মানসিকভাৱে প্ৰস্তুত নেকি? আমি এইবাৰ প্ৰস্তুত নহয়। এইবাৰ আমি প্ৰস্তুত এইকাৰণেই নহয়, আপুনি দেখিছে আমাৰ অসমৰ প্ৰত্যেকৰে হাৰ্টথ্ৰব, অসমৰ এটি জাতীয় সম্পদ জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতৰ মৃত্যু হ'ল। তেখেতৰ মৃত্যু হোৱাৰ পিছত বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা, শোণিতপুৰ জিলাৰ প্ৰতিজন কাৰ্যকৰ্তা, সন্মানীয় নগাঁও সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন সাংসদ পল্লৱচৰণ দাস ডাঙৰীয়া প্ৰমুখ্য কৰি শোণিতপুৰ জিলাৰ প্ৰত্যেকজন বিধায়কৰ উপস্থিতিত তেজপুৰৰ ৰাজপথত প্ৰায় 15,000 মানুহ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। সেইদিনাখন আপোনালোকে দেখিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰেছ মিট ৰিলিজ হোৱাৰ লগে লগেই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰত আমি জয়মতী পথাৰৰ পৰা তেজপুৰ কোৰ্ট চাৰিআলিলৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপৰীত স্থিতিত আমি থাকি আমি প্ৰতিবাদ কৰিছোঁ। পাকিস্তান লিংক গৌৰৱ গগৈ ডাঙৰীয়া আমি তেখেতক প্ৰতিবাদ কৰিছোঁ। গতিকে আমি দেখা পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছতেই হওক, গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ সংক্ৰান্ততেই হওক, আজিলৈকে আমাৰ লগত NDAত থকা AGP দলে কিন্তু আমাৰ সহযোগ কৰা নাই। এইটো এটা গুৰুত্বপূৰ্ণ কথা, হয়, আমাৰ লগত নাই কৰা। আমি বিজেপিয়ে অকলশৰে প্ৰতিবাদ কৰি আছোঁ। এতিয়া কথাটো হৈছে যে আমি এই যে প্ৰতিবাদখিনি কৰি গৈ আছোঁ ৰাস্তাত, আমাক প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী তেজপুৰ সমষ্টিৰ ভোটাৰে আমাক সুধিছে যে আপোনালোকে এই প্ৰতিবাদ এনেধৰণে প্ৰতি বছৰে কৰিয়ে থাকিব নে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কেতিয়াবা বিজেপিয়ে তেজপুৰ সমষ্টিত আগবঢ়াব? বিষয়বস্তু ডাঙৰ। এতিয়া আমি যদি এনেকৈ তেজপুৰ সমষ্টিৰ ৰাইজক অন্ধকাৰত ৰাখি আমি প্ৰতিবাৰ যদি তেজপুৰ সমষ্টিটো AGPকে এৰি দিবলগীয়া হয়, আমি অদূৰ ভৱিষ্যতে তেজপুৰ সমষ্টিত আমি বিজেপি কাৰ্যকৰ্তাসকলে বিজেপি দল নকৰাটো একদম ভাল কথা হ'ব। এইটোৱেই হয়। দৰ্শকসকল, এয়া দীপক শইকীয়াৰ মন্তব্য যে তেজপুৰ সমষ্টিত আগন্তুক 2026 নিৰ্বাচনত বেছি দিন নাই, কিন্তু নাই সময় পালে। গতিকে যদিহে বিজেপি দলৰ এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰে, তেনেহ'লে তেখেতসকলে কিন্তু আপোনালোকে কি বিজেপি এৰি দিব নেকি? বিজেপি এৰা কথা নাহে। কথাটো এনেকুৱা ধৰণৰ হ'ব, ইতিমধ্যে আমাৰ 3টা মণ্ডল, তেজপুৰ সমষ্টিৰ অন্তৰ্গত তেজপুৰ হলেশ্বৰ মণ্ডল,
তেজপুৰ গাভৰু মণ্ডল আৰু তেজপুৰ নগৰ মণ্ডল আৰু জিলা কমিটিৰ প্ৰায়কৈ বিষয়ববীয়া আমি সিদ্ধান্ত লৈছোঁ যদি পুনৰবাৰ এজিপিক এই চিটটো এৰি দিবলগীয়া হয় তেতিয়াহ'লে আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই বহি আমি এই দিশত এটি গুৰুত্বপূৰ্ণ আলোচনা কৰিব লাগিব আমি এই কাৰণেই আলোচনা কৰিব লাগিব আমি বিনাম গোস্বামী ডাঙৰীয়া যেতিয়া চিটটো এৰি দিছিলোঁ তেওঁ আমাৰ লগত এখন মিটিং কৰিছিলে যে মই জয়ী হোৱাৰ পিছত যি বিধায়কপতি থাকিব তাৰে 50% এজিপি মানুহে কৰিব 50% বিজেপিৰ মানুহক আমি কাম দিম শেষত ফুটুকাৰ ফেন একো নহ'ল 5টা বছৰ অতিবাহিত হৈ গ'ল একেই পৰিস্থিতি একেই কথা যোৱা 5 বছৰত হৈ গ'ল পিঠিয়া চাপা ডাঙৰীয়াই টিকেট লাভ কৰিলে আমাৰ জিলা কাৰ্যালয় আহিল মোৰ ঘৰতো আহিছে তেওঁ কথালৈ গৈছিলে যে আমি এজিপি বিজেপি যিহেতু একেলগে খেলিছোঁ আমি জয়ী হোৱাৰ পিছত আমাৰ যি পুঁজি আহিব যি উন্নয়নমূলক আঁচনি আহিব আমি এজিপি বিজেপি সমানে ভাগ কৰি আমি একেলগে কামখিনি আগুৱাই নিম আৰু উন্নয়নৰ কামখিনি আমি একেলগে কৰি যাম কিন্তু 5 বছৰ অতিবাহিত কৰা হ'ল পিঠিয়া চাপা ডাঙৰীয়াই আঙুলিয়াই দিব পাৰিবনে বিজেপি কিমানজন মানুহক কাম দিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় হয় তাৰমানে বন্ধুত্বৰ কথাটো ক'লে কিন্তু বন্ধুত্ব ৰক্ষা নকৰিলে হয়তো তেওঁ ৰক্ষা কৰিব বিচৰা নাছিল যাৰ কাৰণে ৰক্ষা নহ'ল তাৰমানে বিজেপিৰ আপুনি কৈছে তেখেতেতো যিখিনি কাম কৰিছে এটা লজিক তেখেতে যিখিনি কাম কৰিছে সমষ্টিৰ কাৰণে নিশ্চয় কৰিছে এটা কথা মই স্বীকাৰ কৰোঁ আপুনি ক'ব বিচৰা কথাটো এইটোহে নেকি যে আমাৰ বিজেপি কৰ্মকৰ্তাসকলকো কিছু কাম দিব লাগিছিল লাগিছিল এটা কথা মই স্বীকাৰ কৰোঁ বিধায়ক হিচাপে পিঠিয়া চাপা ডাঙৰীয়াই যিমানখিনি কাম কৰিব লাগে তেওঁ সামৰ্থ্য অনুযায়ী কৰিছে মই নাই বুলি কোৱা নাই কৰিছে কিন্তু যিহেতু আমি এলায়েন্সত আছিলোঁ গতিকে আমাৰ কাৰ্যকৰ্তাই কিন্তু যিমান কাম পাব লাগিছিল সিমান কাম পোৱা নাই সেইটোৱে ক্ষোভ আছে আমাৰ আৰু সেইটো ক্ষোভ হয় দ্বিতীয় কথা ক্ষোভ এইটোৱে আপুনি জানে যে এটা ৰাজনীতি দলত এনেকুৱা নহয় যে তেওঁলোকেই প্ৰতিবাৰে এলায়েন্সৰ অজুহাত দি পেলাই তেওঁলোকে লৈ থাকিব আমাৰতো বিজেপি দলত জিলা পৰ্যায়ত আমাৰ সমষ্টিৰ ভিতৰত আমাৰতো তেনেকুৱা ধৰণৰ MLA প্ৰাৰ্থিত্ব আগবঢ়াব পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আছে এজন দুজন নহয় কেইবাজন আছে গতিকে যিহেতু NDAৰ স্বাৰ্থত 2026 চনটো মিত্ৰতা ধৰ্ম পালন কৰি এজিপিৰ কেন্দ্ৰীয় নেতৃত্বই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব আলোচনা কৰি আমাক সন্মানে চিটটো এই দাবী ভাল পাম এইটো আপোনাৰ দাবী মোৰ দাবী ইতিমধ্যে আপুনি সেই একেটা দাবীকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মই কৰিছোঁ সিদিনাখনৰ সভাত মই কৰিছোঁ তেনেহ'লে নিশ্চয় আপোনালোকে এইবাৰ বিজেপিয়ে চিটটো পাব এতিয়া কথা হ'ল বিজেপিয়ে যদি আপুনি প্ৰাৰ্থিত্ব লাভ কৰে তেনেহ'লে আপুনিও সেই একেদৰেই যিটো পৃথ্বীৰাজ ৰাভাই কৰিলে বিগত সময়ৰ বিধায়ক আপুনিও সেই একেটাই নীতি অৱলম্বন কৰিব নেকি কাৰণ অগপৰ সংগঠনো তেজপুৰ সমষ্টিত মই ভাবোঁ নিঃসন্দেহে আছে একেবাৰে শূন্য নহয় সেইসকল লোককো আপুনি অৱজ্ঞা কৰিব নেকি আপুনি আজি মিডিয়াৰ সন্মুখতে কৈ যাওক নাই মই অৱজ্ঞা এজিপি কেতিয়াও নকৰোঁ মই অৱজ্ঞা এজিপিক এইকাৰণেই নকৰোঁ আপুনি জানে এজিপিৰ প্ৰতিজন জিলা পৰ্যায়ৰ পৰা তেওঁলোকৰ বুথ পৰ্যায়লৈকে যিসমূহ কাৰ্যকৰ্তা আছে নেতা আছে প্ৰত্যেকৰ লগত সুসম্পৰ্ক আছে মই তেওঁলোকৰ লগত এজিপি বুলি নাই তেওঁলোকৰ মোৰ বন্ধুত্বপূৰ্ণ আত্মীয়তা এনেধৰণৰ সম্পৰ্ক আছে গতিকে যিহেতু যদি মোক দলে টিকেট প্ৰদান কৰে এজিপি বিজেপি যেনেদৰে আমি 21ত 16ত আমি মিত্ৰতা আগবাঢ়িছিলোঁ এইবাৰো তেনেকৈ আমি আগবাঢ়িম যদি মোক দলে টিকেট দিয়ে আৰু মই যি প্ৰতিশ্ৰুতি দিম এজিপিৰ কাৰ্যকৰ্তা বিষয়ববীয়াসকলক বা মোৰ দলীয় সতীৰ্থসকলক তেনেধৰণে মই পালন কৰিম আপুনি বন্ধুত্বৰ ধৰ্ম পালন কৰিব 100% কৰিম কিন্তু তেজপুৰ সমষ্টিটো বিজেপিক এবাৰ লাগে অকল দীপক শইকীয়াৰে দাবী নে আন মনে মনে কিজনী সেইসকল আপোনাৰ আঞ্চলিক পঞ্চায়তৰ যিসকল কৰ্মী আছে পৃথ্বীৰাজ ৰাভাৰ লগত তেখেতসকলৰ কিজনী ভাল সম্পৰ্ক নাই এনেকুৱা একদম কথাই নাই এইটো ব্যক্তিগত দীপক শইকীয়াৰ দাবী নহয় এইটো দলীয় দাবী আমাৰ 3টা মণ্ডলৰ দাবী আমাৰ জিলা পৰ্যায়ৰ প্ৰতিজন বিষয়ববীয়াৰ দাবী আমাৰ প্ৰাক্তন যিসকল আমাৰ দলীয় কাৰ্যকৰ্তা তেওঁলোকৰ দাবী আৰু দীপক শইকীয়াৰ দাবী হয় দৰ্শকসকল এয়া দীপক শইকীয়া তেজপুৰৰ এগৰাকী
উদীয়মান যুৱ নেতা, কেৱল বিজেপিৰ নেতাই নহয়, তেখেত আমি জনামতে তেজপুৰৰ প্ৰায় প্ৰতিগৰাকী সচেতন সাংস্কৃতিক সম্পন্ন ব্যক্তিৰ মনত থকা সকলোৰ লগত মিলিব পৰা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে সুদীৰ্ঘ দিন ধৰি তেজপুৰত সাংস্কৃতিক ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত কাম কৰি আহিছে। আমি আশা কৰিম তেখেতে এইবেলি তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব আৰু তেজপুৰক আৰু উৎফিন্ন কৰি তুলিব। আপোনালৈ শুভেচ্ছা থাকিলে। ধন্যবাদ। আৰু দীঘলীয়া নকৰো আলোচনা, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। নিশ্চয় লগ পাম। ধন্যবাদ। ধন্যবাদ।